ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত সাব জুনিয়ৰ শাখাত অসম দলৰ হৈ নিৰ্বাচিত হৈছে যোৰহাট ছটাইৰ অভিজ্ঞান গগৈ। 67 কেজি শাখাত অংশগ্ৰহণ কৰিব অভিজ্ঞানে। যোৰহাট জিলাৰ ছটাই ঘৰফলীয়া গাঁৱৰ নিবাসী প্ৰয়াত পিতৃ পবিত্ৰ গগৈ আৰু মাতৃ বন্দনা গগৈৰ একমাত্ৰ সন্তান অভিজ্ঞান গগৈয়ে সাব জুনিয়ৰ শাখাত অসম দলৰ হৈ পঞ্জাৱৰ জলন্ধৰত খেলিবলৈ নিৰ্বাচিত হৈ সমগ্ৰ অঞ্চল তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। অভিজ্ঞানে তিতাবৰস্থিত প্ৰাগজ্যোতিকা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। উল্লেখযোগ্য যে পঢ়াৰ সমান্তৰালভাৱে মাতৃক এবছৰ আগতে বক্সিঙৰ প্ৰতি আকৃষ্ট হৈ অনুৰোধ জনোৱাত প্ৰশিক্ষক গণেশ ৰাণা তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আজি ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাত মাতৃৰ লগতে অঞ্চলবাসী গৌৰৱান্বিত হৈ পৰিছে। পিতৃ প্ৰয়াত হোৱাৰ পাছৰে পৰা সন্তানক মাতৃ বন্দনা গগৈয়ে নিজ কৰ্ম উদ্যমেৰে আগবঢ়াই নিয়াৰ লগতে মাতৃ বন্দনা গগৈ ইতিমধ্যে সপ্তহিন্দু বঁটা, ঔদ্যোগিক নাৰী ৰত্ন বঁটা পাবলৈ সক্ষম হৈছে। এতিয়া অভিজ্ঞানে ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত জিলিকি উঠি অসম তথা যোৰহাট জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ আশা কৰিছে অঞ্চলবাসীয়ে। তিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট, AIN লাইভ। তাৰ ইচ্ছা অনুযায়ী সি ক'লে মা মোৰ পঢ়াৰ লগতে মানে খেলাটো মোক কিবা এটাত দি দিয়া। তেতিয়া সুধিলোঁ তাক মই তুমি কিহত ৰাপ বেছি, মই বক্সিঙতে দিয়া মা। সি অৱশ্যে ইয়াত নাথাকে ছটাইত, সি তিতাবৰ প্ৰাগজ্যোতিকাত পঢ়ে, তাত হোষ্টেলত থাকে। তাক তিতাবৰৰ পৰা মোমায়েকে অনা নিয়া কৰে। সি বৰ্তমান 9ত পঢ়ি আছে। সি এবছৰ হৈছেহে তাৰ মানে প্ৰশিক্ষণ লৈ থকা। পঞ্জাৱৰ জলন্ধৰত তেওঁ প্ৰশিক্ষকজন গণেশ ৰাণা ছাৰ আছিলে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।